নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। টিএমচিক উদ্দেশ্যে এবাৰ প্ৰচণ্ড ধমক প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পশ্চিমবংগৰ ভূমিত মমতা বেনাৰ্জীক হকিয়নি, 4 মেৰ পাছত দৌৰাই পিটিম টিএমচিৰ গুণ্ডাক, এই হুংকাৰ হিমন্ত বিশ্ব শৰ্মাৰ। টিএমচিৰ গুণ্ডাক প্ৰচণ্ড ধমক দি হকিয়নি হিমন্ত বিশ্ব শৰ্মাৰ। বিজেপি প্ৰাৰ্থীক প্ৰসাৰ কৰা টিএমচিৰ গুণ্ডা হাৰি যাব নোৱাৰে বুলি হকিয়নি প্ৰদান। 4 মে তাৰিখত বেংগলত বিজেপিয়ে চৰকাৰ অহাৰ পিছতেই হ'ব একশ্যন। 4 মেৰ পিছত হিচাপ লোৱা হ'ব টিএমচি গুণ্ডাৰ ওপৰত। দৌৰাই মাৰিব লাগিব বিজেপি প্ৰাৰ্থীক প্ৰসাৰ কৰা টিএমচিৰ গুণ্ডাসকলক। মমতা আৰু টিএমচিৰ গুণ্ডাক হকিয়নি দি এই বিস্ফোৰণ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কুমাৰগঞ্জত বিজেপি প্ৰাৰ্থী শুভেন্দুক প্ৰসাৰ কৰিছিল টিএমচিৰ গুণ্ডাই আৰু তাৰ পিছতেই এইদৰে টিএমচিৰ গুণ্ডাক উদ্দেশ্যি অপেন হকিয়নি প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ যি দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হ'ব 29 এপ্ৰিলত, তাৰ পূৰ্বেই নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি পশ্চিমবংগৰ ভূমিৰ পৰাই মমতা বেনাৰ্জী আৰু টিএমচি কৰ্মীসকলক এইদৰে হকিয়নি প্ৰদান কৰি পুনৰবাৰ চৰ্চাত আহি পৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আন এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে, দিদি যাবলৈ হ'ল, ভাজপা আহিবৰ হ'ল পশ্চিমবংগত। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত 92% অধিক ভোটদানে বিজেপিৰ বিজয় নিশ্চিত কৰিছে পশ্চিমবংগত। বিজেপিৰ বিজয় এতিয়া নিশ্চিত। প্ৰথম পৰ্যায়ৰ 152খন আসনৰ 110খনতেই ভাজপা জয়ী হ'ব। নিৰ্বাচন আয়োগ আৰু বংগৰ আৰক্ষীক ধন্যবাদ জনাইছোঁ সুন্দৰকৈ নিৰ্বাচন পৰিচালনা কৰাৰ বাবে। এইদৰে পশ্চিমবংগৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ যোৱাকালি অনুষ্ঠিত হোৱাৰ পিছতেই 152খন আসনৰ ভিতৰত 110খন আসনত বিজেপি জয়লাভ কৰিব বুলি আত্মবিশ্বাসী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। পৰৱৰ্তী খবৰ, পৰিৱৰ্তনৰ যি বতাহ বলিছিল কালি প্ৰথম পৰ্যায়ৰ ভোটদানে মুখৰ মাৰিলে। কালি বিজেপিৰ পক্ষত যি সমৰ্থন দেখা গ'ল, বিজেপিৰ এতিয়া জয় 100% নিশ্চিত। পশ্চিমবংগৰ দামদামত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণক লৈ এইদৰে মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পশ্চিমবংগত বিজেপিৰ চৰকাৰ 100% খাটাং বুলি মন্তব্য ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। পৰৱৰ্তী খবৰ, মোৰ জন্ম পশ্চিমবংগত, মোৰ মৃত্যু হ'ব বংগত। বংগ বিজয়ৰ পাছত আমি দিল্লী দখল কৰাটো জৰুৰী হৈ পৰিব। বংগত বিজেপিক ধ্বংস কৰি দিয়াৰ পাছত দিল্লী বিজেপিক শেষ কৰি ক্ষমতা দখল কৰিব লাগিব। এইদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অমিত শ্বাহ আৰু বিজেপিক উদ্দেশ্যি মন্তব্য কৰিছে পশ্চিমবংগৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। প্ৰথম পৰ্যায়ৰ একপক্ষীয় ভোটদান প্ৰদান কৰিছে ৰাইজে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীসকলক। বিজেপি সম্পূৰ্ণৰূপে শূন্য হ'বলৈ গৈ আছে বংগত। এইদৰে পশ্চিমবংগৰ যোৱাকালি প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ পিছত আজিৰ দিনটোত মন্তব্য কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। এটা বিশেষ খবৰ এই মুহূৰ্তত আহি পৰিছে, গণেশ কুমাৰক ভাৰত ৰত্ন দিব লাগে, এই দাবী কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। SIRৰ ক্ষেত্ৰত বহু ভাল কাম কৰিছে গণেশ কুমাৰে। দেশে পাহৰিব নোৱাৰে গণেশ কুমাৰৰ অৱদানক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই দাবীক লৈ ইতিমধ্যেই সমগ্ৰ ভাৰতজুৰি আৰম্ভ হৈছে চৰ্চা। নিৰ্বাচন আয়ুক্ত, যি মুখ্য নিৰ্বাচন আয়ুক্ত গণেশ কুমাৰ আছে, সেই গণেশ কুমাৰক ভাৰত ৰত্ন দিয়াৰ দাবী উত্থাপন কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ এনে দাবীক লৈ আপুনি কি প্ৰতিক্ৰিয়া দিব, সেয়া কমেণ্ট বক্সৰ জৰিয়তে জনাই দিয়ক। গণেশ কুমাৰক সঁচাকৈ ভাৰত ৰত্ন দিয়াৰ যোগ্যনে গণেশ কুমাৰ, ইয়াক লৈ এতিয়া চলিছে ব্যাপক চৰ্চা। আন এটা গুৰুত্বপূৰ্ণ খবৰ, মণিপুৰত পুনৰ হিংসাৰ দাবানল দেখিবলৈ পোৱা গৈছে। কুকি বিদ্ৰোহী সংগঠনৰ 5 সদস্যক হত্যা, KNAৰ সদস্যক হত্যা। NSCNৰ কামজং জিলাৰ ভাৰত ম্যানমাৰ সীমান্তত এই ভয়ংকৰ হিংসাত্মক ঘটনা। সমান্তৰালকৈ উখৰুল জিলাতো অব্যাহত আছে গুলীচালনাৰ ঘটনা। মুল্লাম চিনাকেই থালত নগা আৰু কুকি বিদ্ৰোহীৰ সংঘৰ্ষ। এনে হিংসাত্মক পৰিস্থিতিৰ পিছতো মণিপুৰক উদ্দেশ্যি একো মন্তব্য নকৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে। এটা পলিটিক্যাল ব্ৰেকিং নিউজ, মাজত মাত্ৰ আৰু 9টা দিন বাকী আছে। মাজত মাত্ৰ 9টা দিন
আৰু কেইদিনমান বাকী আছে তাৰ পিছতেই সপোন পূৰণ হ'ব বিৰোধীৰ সপোন পূৰণ হ'বলৈ গৈ আছে 4 মে তাৰিখে মুখ্যমন্ত্ৰীৰ আসন আৰু শাসনত বহিব আমাৰ মৰমৰ গৌৰৱ গগৈ ডাঙৰীয়া এইদৰে মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে 4 মে তাৰিখে বিৰোধীৰ চৰকাৰ নিশ্চিত মাত্ৰ আৰু কেইটামান দিন পিছতেই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী পদ যাব বুলি মন্তব্য অখিল গগৈৰ এটা ব্ৰেকিং নিউজ মহা বিপদত কংগ্ৰেছ নেতা পৱন খেৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে ভুৱা অভিযোগ উত্থাপন কৰি এতিয়া বিপদৰ পিছত বিপদ পৱন খেৰাৰ জামিন আবেদন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি নাকচ কৰিলে জামিন আবেদন পৱন খেৰাৰ ন্যায়াধীশ পাৰ্থৱজ্যোতি শইকীয়াৰ আদালতে গ্ৰহণ কৰিছিল শুনানি খেৰাৰ হৈ আদালতত যুক্তি দিছিল জ্যেষ্ঠ অধিবক্তা অভিষ্মন সিংভিয়ে যুক্তি দিছিল জ্যেষ্ঠ অধিবক্তা কমল নয়ন চৌধুৰীয়ে চৰকাৰৰ হৈ যুক্তি দিছিল মহাধিবক্তা দেৱজিৎ লন শইকীয়াই কংগ্ৰেছ নেতা পৱন খেৰাৰ অগ্ৰিম জামিন নাকচ কৰা কৈছে আজি হয়তো গ্ৰেপ্তাৰ হ'ব পাৰে কংগ্ৰেছৰ বিতৰ্কিত নেতা পৱন খেৰা আৰু পৱন খেৰাক উদ্দেশ্যি বিজেপিৰ মুখপাত্ৰ শ্বেজাদ পুনৱালৰ মন্তব্য পৱন খেৰা ৰাহুল গান্ধীৰ সিংহ হৈ থকা নাই এতিয়া ভিজা মেকুৰীৰ দৰে পলাই আছে পৱন খেৰা হিমন্ত বিশ্ব শৰ্মাক ৰাজনৈতিকভাৱে শেষ কৰিবলৈ কংগ্ৰেছে পাকিস্তানৰ সহায়ত ৰচিছিল কু অভিসন্ধি পুনৰ মুখ ঠেকেচা খালে পৱন খেৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পাকিস্তানৰ সহায় লৈ এনে ভুৱা অভিযোগ উত্থাপন কৰিছিল কংগ্ৰেছৰ বিতৰ্কিত নেতা পৱন খেৰাই এই মন্তব্য কৰিছে বিজেপিৰ মুখপাত্ৰ শ্বেজাদ পুনৱালে পৰৱৰ্তী খবৰ নিৰ্বাচনৰ পাছত দাম বৃদ্ধিয়ে দেখুৱাইছে বিহু নিৰ্বাচনৰ পাছতেই অভাৱনীয় দাম বৃদ্ধি বজাৰত কাৰ্টুনে প্ৰতি 150 টকাকৈ বৃদ্ধি হৈছে কণীৰ দাম প্ৰতি প্লেট কণীৰ দাম 190ৰ পৰা 220 টকালৈ বৃদ্ধি প্ৰতিবিধ চাউলতো ব্যাপক দাম বৃদ্ধিৰ খবৰ সোণা শক্তি চাউলৰ 22 কিলো বেগত 1580ৰ পৰা 1630 টকালৈ বৃদ্ধি হৈছে দাইলৰ 30 কিলো বেগত 120 টকাকৈ বৃদ্ধি প্ৰতি কিলো দাইলৰ দাম 72 টকাৰ পৰা 76 টকালৈ বৃদ্ধি হৈছে নিৰ্বাচনৰ ভোট গ্ৰহণ সমাপ্ত হোৱাৰ পিছতেই এতিয়া মূল্য বৃদ্ধিয়ে দেখুৱাইছে বিহু সৰ্বসাধাৰণ ৰাইজৰ ওপৰত পুনৰবাৰ মূল্য বৃদ্ধিৰ এই মাধমাৰ পৰৱৰ্তী খবৰ পুনৰ আৰক্ষীৰ জালত পৰিছে বিতৰ্কিত শিক্ষক ভিক্টৰ দাস এদিন দুদিন পিছতে আৰক্ষীয়ে আটক কৰি আছে বিতৰ্কিত ভিক্টৰ দাসক আৰু এইবাৰ জালুকবাৰী আৰক্ষীয়ে আটক কৰে ভিক্টৰ দাসক জালুকবাৰী আৰক্ষীয়ে আটক কৰি দদৰা আৰক্ষীয়ে জালুকবাৰী আৰক্ষীক চমদাই দিছে ভিক্টৰ দাসক ভিক্টৰ দাসৰ বিৰুদ্ধে ভিক্টৰ দাসৰ পত্নীয়ে দিছিল এফআইআৰ পত্নীৰ গোচৰৰ ভিত্তিত জালুকবাৰী আৰক্ষীয়ে আটক কৰিছে ভিক্টৰ দাসক পুনৰ আৰক্ষীৰ জালত পৰিল বিতৰ্কিত ভিক্টৰ দাস বিতৰ্কই যেন লক এৰা নাই বিতৰ্কিত ভিক্টৰ দাসৰ পুনৰবাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ভিক্টৰ দাসক পৰৱৰ্তী খবৰ এক চাঞ্চল্যকৰ খবৰ হিলছৰ এনআইটিত চলে জেহাদী কাৰ্যকলাপ ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে বজৰং দলৰ ফালৰ পৰা এই মহা অভিযোগ হিলছৰৰ এনআইটিত চলে জেহাদী কাৰ্যকলাপ ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে এইবাৰ বজৰং দলৰ ফালৰ পৰা বিতৰ্কৰ আৱৰ্তত হিলছৰ এনআইটিত ইছলামীকৰণ প্ৰক্ৰিয়া চলি আছে বুলি গুৰুতৰ অভিযোগ দীৰ্ঘদিন ধৰি বিভিন্ন জেহাদী কাৰ্যকলাপ চলি আহিছে হিলছৰ এনআইটিত হিলছৰ এনআইটি কেম্পাছ হিন্দুত্বৰ প্ৰতিও ভাবুকি হৈ পৰিছে এই সকলোবোৰ অতি সুপৰিকল্পিতভাৱে কেম্পাছত চলাই থকা হৈছে নামাজ আদায়ৰ ভিডিঅ' শ্বেয়াৰ কৰি মহাবিস্ফোৰণ বজৰং দলৰ কাছাৰৰ এছএছপিক তদন্তৰ দাবীৰে স্মাৰক পত্ৰ প্ৰদান কৰিছে বজৰং দলে পৰৱৰ্তী খবৰ নগাঁৱত ৰাজ্য কঁপাই যোৱা চাঞ্চল্যকৰ ডকাইতি কাণ্ড চিকিৎসক ৰঞ্জিত শইকীয়া আৰু পত্নীৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে নগাঁৱৰ মৰিকলঙত নগাঁৱত সমগ্ৰ অসম কঁপাই যোৱা ভয়ংকৰ ডকাইতিৰ ঘটনা চিকিৎসক ৰঞ্জিত শইকীয়া আৰু পত্নীক আক্ৰমণ কৰি লুটপাট নিশা নগাঁৱৰ মৰিকলঙত চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় চিকিৎসক ৰঞ্জিত শইকীয়াৰ ঘৰত ডকাইতৰ লুটপাট ডকাইতৰ আক্ৰমণত গুৰুতৰভাৱে আহত ৰঞ্জিত শইকীয়া সহ পত্নী ৰঞ্জিত শইকীয়াৰ পত্নীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে চিকিৎসক পত্নীক ভৰ্তি কৰোৱা হৈছে এপলো হাস্পতালত ঘটনাক লৈ ইতিমধ্যেই নগাঁও আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত পৰৱৰ্তী খবৰ মহানগৰীৰ ৰাজপথত কণমানি ৰাখেলা খাতুনৰ মৃত্যু চালকক উত্তম মাধ্যম ৰাইজৰ গুৱাহাটী মহানগৰীত পুনৰবাৰ ভয়ংকৰ পথ দুৰ্ঘটনা চকুৰ প্ৰচাৰতে মহানগৰীত শেষ হ'ল জীৱন
পঞ্জীয়ন নংবিহীন নতুন থাৰৰ খুন্দাত মৃত্যু ৰাখেলা খাতুন পল্টন বজাৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় দুৰ্ঘটনা সংঘটিত কৰা থাৰখন জব্দ কৰিছে আৰক্ষীয়ে এখন সুইফট বাহনৰ চালকে বচাবলৈ গৈছিল কণমানিটিক উত্তেজিত ৰাইজে লন্ধভণ্ড কৰে সুইফট বাহনখনৰ চালককো বিনা দোষত মাৰপিট কৰে ৰাইজে চালক দিগম্বৰ ডেকাক আক্ৰমণ উত্তেজিত ৰাইজৰ চকুৰ পচাৰতে মহানগৰীৰ ৰাজপথত জীৱন শেষ হ'ল কণমানিৰ অন্য এটা খবৰ 13 বছৰীয়া কিশোৰীক ধৰ্ষণ ৰাজ্য কঁপাই যোৱা এক জঘন্য কাণ্ড এইবাৰ সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা কাণ্ড গহপুৰত 13 বছৰীয়া কিশোৰীৰ সৈতে জঘন্য কাণ্ড কৰি পলাতক গহপুৰৰ দেৱজ্যোত মেধি কিশোৰীক 4 মাহৰ অন্তঃহত্যা কৰি পলাতক 35 বছৰীয়া দেৱজিৎ মেধি গহপুৰ লৌগুটিৰ লম্পট দেৱজিৎ মেধিৰ কাণ্ডই জোকাৰিছে আল্ট্ৰা সাউণ্ড কৰিবলৈ যাওঁতে পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য ভয় ভাবুকিৰে কিশোৰীগৰাকীক এই জঘন্য ঘটনা নকবলৈ দিছিল সকিয়নি এই ঘটনা পোহৰলৈ অহাৰ পিছতে পলাতক লম্পট দেৱজিৎ মেধি গহপুৰ আৰক্ষী থানাত দেৱজিৎ মেধিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে গহপুৰ আৰক্ষীয়ে লম্পট দেৱজিৎ মেধিক বিচাৰি আৰম্ভ কৰিছে অভিযান বৰ্তমান পলাতক অৱস্থাত আছে লম্পট দেৱজিৎ মেধি অন্য এটা খবৰ থানাৰ ভিতৰত সোমাই আৰক্ষীক আক্ৰমণ দিলীপ শাখাৰ গুণ্ডাবাহিনীৰ তালাপ আৰক্ষী থানাত ভয়ংকৰ ঘটনা সংঘটিত হৈছে চিনেমা লগা এক ঘটনা এইবাৰ সংঘটিত হৈছে আৰক্ষী থানাৰ ভিতৰত এবাৰ আৰক্ষীৰ থানাৰ ভিতৰত প্ৰৱেশ কৰি মাৰপিট চিনেমাৰ কায়দাৰে আৰক্ষীৰ থানাত মাৰপিট থানাৰ ভিতৰত সোমাই আৰক্ষীক আক্ৰমণ দিলীপ শাখৰ গুণ্ডাবাহিনীৰ ডুমডুমাৰ তালাপ আৰক্ষী থানাত এই ভয়ংকৰ ঘটনা দিলীপ শাখাৰ গুণ্ডাবাহিনীৰ আক্ৰমণৰ বলি আইচি অংকুৰজ্যোতি বৰা আক্ৰমণৰ বলি আন এজন আৰক্ষী বিষয়াও তামোল চুৰিৰ ঘটনাত আৰক্ষীয়ে আটক কৰিছিল দিলীপ শাখক ইয়াকে লৈ দিলীপ শাখৰ ভেৰণীয়া গুণ্ডাই আক্ৰমণ কৰে আৰক্ষীক চিনেমাৰ কায়দাৰে আৰক্ষীৰ থানাৰ ভিতৰত ভয়ংকৰ আক্ৰমণৰ ঘটনা এইবাৰ সংঘটিত হৈছে চিনেমা লগা এই ঘটনা এইবাৰ অসমত সংঘটিত হৈছে